মোৰ নিজৰ পকেটৰ পইচা, মোৰ দৰমহা এটা অংশ পইচা, সেইকাৰণে দুখ লাগে কেতিয়াবা। কিন্তু যি পাৰিছো মই কৰি আছো। বহুত কৰিব নোৱাৰিলে 100% মানে 100 ভাগৰ এভাগো যদি মই কৰিব পাৰো, অন্তত মানে এই জীৱ জগতখন ৰক্ষা হ'ব, পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা হ'ব। মানে এতিয়া যিটো গোলকীয় উষ্ণতা যিটো বাঢ়িছে সেইটো নিয়ন্ত্ৰণ হ'ব। এইটো মই এটা কথা কৈছো যে মই অকলে ৰুলে সম্ভৱ নহয়, সকলোৱে নিজৰ নিজৰ এৰিয়া আছে, সকলোৱে ৰুৱক। বৰ্তমান আছোঁ আমাৰ কাছমাৰী অঞ্চলৰ দৈয়াং নদীৰ পাৰত। আমি কিছু ব্যক্তিয়ে প্ৰীতি ভোজৰ আয়োজন কৰিছিলে। হঠাতে আমাৰ বৰধৈৰ্য বৰাক কল কৰি ক'লে যে আমাৰ ওচৰলৈ আহা, আমি প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। আৰু বৰধৈৰ্য বৰাই মোক ক'লে মোৰ লগত বল, প্ৰীতি ভোজৰ আয়োজন কৰিছে, তেখেতৰ ওচৰত আমি যাওঁ। তো তাত আমি দুইজন আহি গ'লোঁ। তো প্ৰীতি ভোজৰ আয়োজন কৰিছে অলৰেডি। তো তেখেতক বৰ্তমান গান গাবলৈ দিছে। তো মই চাই আছোঁ, আপোনালোকে চাই থাকক। আৰু লগতে সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা থাকিল। কথা আৰু সুন্দৰ তাতো দেখো নাই, কথা আৰু সুন্দৰ তাতো দেখো নাই। তুমিও চাগে বুজা নাই, তুমিও চাগে বুজা নাই। কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰে কবিতা, মোৰে কবিতা। আপোনালোকক মই ড্ৰয়িংখন দেখাইছোঁ, আপোনালোকে চাওক। এই বাঁহৰ দলংখনেৰে মানুহে কেনেকৈ পাৰ হয়। বহুত অফিচৰ পৰা বাঁহৰ দলঙে চলি আহিছে। আৰু বাঁহৰ দলংখনত যোৱাৰ লগে লগে আপোনাৰ এটা এমাউণ্ট পে' কৰিব লাগে, 10 টকা বা 5 টকা। বৰ্তমান কিমান হৈ আছে মই সোধা নাই এতিয়ালৈকে, কিন্তু আপোনালোকে চাব পাৰে এই মানুহে ইপাৰৰ পৰা সিপাৰলৈ যোৱাৰ লগে লগে আপোনাৰ এটা এমাউণ্ট পে' কৰিব লাগে। আৰু পে' কৰাৰ পাছতে তেখেতলোকে যাবলৈ দিয়ে। তো এই বাঁহৰ দলংখন চাব লাগে। আজি সঁচাকৈ এটা ভাল লগা দিন। আমি আজি 26 জানুৱাৰী যিহেতু গণতন্ত্ৰ দিৱস, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আচলতে দিনটো ব্যস্ত আছিলোঁ, কিন্তু তাতে আমাৰ মহেন্দ্ৰ দাই আমাক নিমন্ত্ৰণ কৰিলে। মই কৈছোঁ হঠাতে বৰদৈৰ্যলৈ নিমন্ত্ৰণ আহিলে, বৰদৈৰ্যই মোক কৰিলে। মই ৰাতুলক নিমন্ত্ৰণ হৈ গ'ল। গতিকে মানে আমাৰ কাছমাৰী যিহেতু নদীৰ পাৰত, দৈয়াঙৰ নদীৰ পাৰত অপূৰ্ব এক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য আছে। গতিকে সেই সৌন্দৰ্যৰ মাজতে আমি অকণমান প্ৰীতি ভোজৰ আয়োজন কৰিছিলে আমাৰ মহেন্দ্ৰ দাহঁত আছিলে, বাবুল দাহঁত আছিলে। আমি চবেই মেইনলি আমাৰ বৰদৈৰ্য বৰাই সংগীত পৰিৱেশন কৰিলে। অলৰেডি ভিডিঅ'টো অলৰেডি আপোনালোকে চাই থাকক একেলগে, তেতিয়ালৈকে আপোনালোকে গম পাব। মই অলৰেডি ৰেকৰ্ড কৰি আপোনালোকক দেখাইছোঁ। আচলতে অকণমান ফূৰ্তি কৰিলোঁ ইমান ব্যস্ততাৰ মাজতো, তথাপিও চাব আৰু। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আমি মেইনলি প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত আমি সংগতি ৰাখি আমি প্ৰীতি ভোজৰ আয়োজন কৰিছিলে, তেখেতলোকে কৰিছিলে। তো আমিও দুজনো আহিলোঁ। তো বেলেগৰ নিচিনা ধৰক নহয় আৰু আমি সকলোৱে এক ব্যক্তিক্ৰমী অনুষ্ঠান, সৰু সুৰাকৈ এটা বাৰ্তালাপৰ অনুষ্ঠানো হৈছিলে। আমাৰ দৈয়াং নায়কৰ সাংবাদিকসকল আছিলে, কাছমাৰী ব্যৱসায়িক সংস্থাৰ ব্যক্তিসকল আছিলে কিছুমান, গতিকে তেখেতলোকো আছিলে। গতিকে দৈয়াং নদীৰ পাৰত যি মানে প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰা এক পৰিৱেশ, এই পৰিৱেশৰ মাজত সঁচাকৈ এই প্ৰীতি ভোজৰ আয়োজন ইমান সুন্দৰকৈ তেখেতলোকে আয়োজন কৰিলে যে সঁচাকৈ আৰু বিশেষকৈ পাহৰিব নোৱাৰিম নহয় জানো। আৰু আমাৰ বিশেষকৈ আমাৰ দৈয়াঙৰ নদী কাষৰ যিটো মনোমোহা দৃশ্য, সেই বিষয়ে এবাৰ ক'ব পাৰা।
দৈয়াঙৰ মনোমোহা মানে নিজৰ ঠাই বুলি ক'লে আচলতে ধুনীয়া খেতি, সৰিয়হ ফুল, হালধীয়া, চবেই ভাল লাগে। সেউজীয়া পৰিৱেশ, নদী তাতে, বেলি ডুবু অৱস্থা। আৰু দৈয়াং নদী বুলি ক'লে আমাৰ আজন্ম প্ৰেম নহয় জানো? দৈয়াং নদীখনেই আমাৰ সপোন, আৰু দৈয়াং নদীখনক লৈ আমি বিভিন্ন ধৰণৰ হেৰি কৰোঁ। আমি দৈয়াং উপত্যকাৰে মানুহ, গতিকে দৈয়াং নদী উপত্যকাৰ মানুহ, কিন্তু আমাৰ ঘৰৰ ওচৰতে আমাৰ দৈয়াংখনো লাগি আছে। গতিকে দৈয়াঙৰ পাৰত হোৱা বিভিন্ন ধৰণৰ শাক পাচলিকে আৰম্ভ কৰি ইয়াৰ লগত জড়িত মানে কি সৰিয়হ ফুল, হালধীয়া সৰিয়হ ফুল, বৰ্তমান ছিজন লগতে কুঁহিয়াৰ খেতি, এই সকলোবোৰে মানে কি বুজাব নোৱাৰা অনুভূতি। ভাল লাগিছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি প্ৰীতি ভোজ কৰিছোঁ, কিন্তু আমি এটা ব্যক্তিগমী হিচাপে আমি প্ৰীতি ভোজ কৰিছোঁ। আৰু ইয়াত বিশেষ ব্যক্তি আছে আমাৰ দৈয়াঙৰ, যেনে সাংবাদিক আছে, আমাৰ দৈয়াঙৰ সাংবাদিক পাবলগীয়া আমাৰ বডিজসকলে জানেই, আৰু বিশেষ ব্যক্তি আছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। প্ৰীতি ভোজ হ'লেও যে এনেকৈ হ'ব পাৰে, আমি উদণ্ড হিচাপে নকৰিও যেন শান্তশিষ্টকৈ আমি কিবা এটা বাৰ্তা প্ৰভাইড কৰি, বাৰ্তা দি আমি এনেকৈ প্ৰীতি ভোজ এটা কৰিব পাৰি। তো তেনেধৰণে আমি ফূৰ্তি কৰিব পাৰি। তো সেই বাৰ্তা অনুসৰিয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো এটা ব্যক্তিগমী বুলি ভাবে, আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আপোনালোকে জনাব। আৰু লগতে সকলো লোকে গণতন্ত্ৰৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।